2 Korinথিয়া 5 অধ্যায় 17 পদত কৈছে, দ্বিতীয় করন্থিয়া 5 অধ্যায় 17 পদ, এতেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হল, চোৱা নতুন হল। আজি আমি নিজক চেক কৰিব লাগে, আজি নতুন বছৰ। কোনোবা যদি খ্ৰীষ্টত থাকে তেওঁ নতুন সৃষ্টি, নিউ ক্ৰিয়েচন বুলি কৈছে, তেওঁ নতুন ব্যক্তি বুলি কৈছে। আজি আমি নিজক প্ৰশ্ন কৰিব লাগিব, আজি আমি নিজক সুধিব লাগিব, আজি মই নতুন হৈছানে? আজি মই নতুন হৈছোনে? মইতো খ্ৰীষ্টৰ লগত আছো, সদায় গীৰ্জা আহি আছো, সদায় প্ৰাৰ্থনা কৰি আছো, কিন্তু মই নতুন হৈছোনে? নতুন ব্যক্তি হৈছোনে? মোৰ জীৱনত পুৰণিবিলাক এতিয়াও আছে নেকি? আজি চেক কৰিব লাগে। আজিও কোনোবা মাতি আছে নেকি? অ দাদা, অ ভাই, ন গধূলি মাতি যায় কিছুমান, চালাৰে বুলি বল বুলি কৈছে, আজিতো মই চাকানা বনালো বুলি কৈছে। আজি মাতিব, আজি আপুনি ডিচাইড কৰি যাব যে, আজি আপুনি সিদ্ধান্ত কৰি যাব, গধূলি আপোনাক মাতিব। প্ৰথম যেতিয়া মই চাদা বিৰি মদ বিলাক এৰিছিলো বাপ্তিস্ম লোৱাৰ আগত, 2 বছৰ চেক কৰিছো নিজক, 2 বছৰ তামোল পৰ্যন্তও নাখাম, তাৰপিছত বাপ্তিস্ম লম, কাৰণ প্ৰভু যীশু পবিত্ৰ ঈশ্বৰ হয় আৰু তেওঁৰ লগত তেওঁৰ সন্তান হোৱাটো আৰু তেওঁৰ পৰিচৰ্যা কৰিবলৈ হলে ভাল মানুহ হ'ব লাগিব। প্ৰেইজ দ্য লৰ্ড। 2 বছৰ চেক কৰাৰ পাছত 15 চনত মই বাপ্তিস্ম লৈছিলো। এইটো কাৰণে আজি আপুনি সিদ্ধান্ত কৰি যাব, আৰু ময়ো যেতিয়া সেই দিনত সিদ্ধান্ত কৰিছিলো 2 বছৰ, আৰু যেতিয়া মই 3 মাহ হৈ আছো 3 মাহ হৈ আছো সিদ্ধান্ত লৈ চাদা বিৰি সব নাখাওঁ, ধাৰ্মিক নিচিনা থাকো। আৰু কেতিয়াবা পাহৰি যায়, যেতিয়া চাদা খোৱা মানুহবিলাকৰ ওচৰত বহে, চাদা এনেকা বনাই থাকে আৰু তেওঁবিলাকে এনেকা দি দিয়ে, আৰু মোৰ হাতটো গুচি যায় এনেকা। পিছত আৰু মই কৈছো, এই তইতো এৰিলি নহয় বুলি আৰু কিছুমান কেতিয়াবা আমাৰ মাজতে বিড়ি খাই থাকে, আধা ন বিড়ি খাই থাকে ল বুলি দি দিয়ে দেই, মোকো দি দিয়ে, আৰু মই এনেকা হাতটো গুচি যায়, এই তইতো বিড়ি দিলি। মনৰ ভিতৰৰ পৰা কয়, কিন্তু ফটকে পাহৰি যায়, কিন্তু মনৰ ভিতৰৰ পৰা কয়, ঐ তুমি এৰিলে নহয়, সিদ্ধান্ত লৈছিলে। বহুত মানুহবিলাকক মই দেখিছো 1 মাহ 2 মাহ 3 মাহ, খুব হলে 6 মাহ বা 1 বছৰ টিকি থাকিব, তাৰ পিছত তেওঁবিলাকে আৰু পুনৰাই সেই পুৰণা জীৱনতে গুচি যায়। কিন্তু আমি খ্ৰীষ্টৰ লগত আজি আমি আছো, কিন্তু আমি নিজক চেক কৰিব লাগিব, আজি আমি নতুন হৈছো নেকি? আজি আমি নিজক চেক কৰিব লাগিব। পুৰণিবোৰ লুপ্ত হল, আজি চাব লাগে নিজক, লুপ্ত হৈছে নে পুৰণিবোৰ? তেওঁ আছে নেকি কিবা একটা? আৰু আজি পুৰা পেলাই যাব লাগিব পুৰা ন, পুৰণি কাপোৰক যেনেকে আমি পেলাই দিওঁ, নতুন কাপোৰ পিন্ধো, তেনেকৈ সম্পূৰ্ণ আমাৰ জীৱন পুৰণি স্বভাৱবিলাক আমি আজি এৰিব লাগিব, আৰু নতুন স্বভাৱ, প্ৰভু যীশুৰ স্বভাৱবিলাক লৈ পেলাই আজি আমি ইয়াৰ পৰা যাব লাগিব। এজন মানুহে নতুন বছৰ 12 বাজিত, আমাৰ ইফালে 12 বাজি গীৰ্জা হয় দেই, 11:30 বাজিৰ পৰা 12:30 বাজিলৈকে পুৰা ভাল প্ৰগ্ৰাম হয়, বহুত মানুহ গোট খায়। আৰু চাব সেই 11:30 বাজিত বহুত মানুহ, সব মানুহ আহিব, মণ্ডলীৰ মানুহকেইটা। আৰু এইটো ৰাতি যেতিয়া নতুন বছৰ প্ৰৱেশ হবলৈ গৈ আছে, তেতিয়া মানুহবিলাকে পাপ স্বীকাৰ কৰিব, প্ৰভু মই চাদা নাখাওঁ, মই বিড়ি নাখাওঁ, মই মদ নাখাওঁ, মই পাপ নকৰিম, মই ব্যভিচাৰ নকৰিম, মই মিছা কথা এৰি দিম, মই লপত আশ্ৰয়বিলাক এৰি দিম, মই পাপ কাৰ্যবিলাক এৰি দিম, মই এনেকুৱা পাপ কৰিলো প্ৰভু। ইফালে চকু পানী ওলাব একদম ন, ইফালে চকু পানী মুচিব, ইফালে শিঙুন বিলাক ওলাই যায়, আৰু একজন আহিব কান্দিব, ইফালৰ এজন শিঙুন, ইফালে কিমানে শিঙুন থাকে চাগে, হয় নাই? ডাঙৰ ডাঙৰ মণ্ডলী বিলাকত কিমান মানুহে আহি কান্দে, আৰু পাপ নকৰিম, পাপ বিলাক এৰি দিম, খুব কান্দে কিন্তু দেই। আৰু এজন মানুহ এনেকৈ 12 বাজিৰ ৰিপেণ্ট হৈ পেলাই গৈছে বুলি কৈছে, পাপ স্বীকাৰ কৰি পেলাই গৈছে বুলি কৈছে। আৰু গীৰ্জা অহা আগত তেওঁ চাদাটো পেলাই আহিছে বুলি কৈছে, আজিৰ পৰা মই তোক নাখাওঁ বুলি কৈছে, নতুন বছৰ বুলি কৈছে বোলে, আৰু তোক মই গ্ৰহণ নকৰো বুলি কৈছে বোলে, একেবাৰে এৰিলো বোলে, একদম বাহনি কৰি পেলাই তুলিয়াই পেলাইছে বুলি কৈছে। আৰু এনেকৈ ৰিপেণ্ট কৰিলে বুলি কৈছে। আৰু 3 দিন গ'ল, 4 দিন গ'ল, 5-6 দিন হৈ গ'ল বুলি কৈছে, দাঁতটো খুব কিট কৰিছে বুলি কৈছে, নোৱাৰা হৈ আছে বুলি কৈছে, ধৈৰ্য নাইকিয়া হৈ গ'ল বুলি কৈছে।
আৰু একদিন গ'ল বুলি কৈছে, 7 দিন হৈ গ'ল বুলি কৈছে, একদম নোৱাৰে, ৱাল চাল ঘুচিয়াই দি নিচিনা লাগিছে বুলি কৈছে, নোৱাৰে বুলি কৈছে, ধৈৰ্য নাইকিয়া হৈ গ'ল বুলি কৈছে। আৰু গধূলি বুলি কৈছে, 8 দিনৰ মূৰত গধূলি বুলি কৈছে, তাৰ ৱাইফক কৈছে বুলি কৈছে, এদিন ফুচলাইছে বোলে, কেতিয়াও মৰমত নামাতে বুলি কৈছে, সেইদিন মাতিছে বুলি, ঐ জান, লাহৰি জান, ইলাও জান, সুখান জান, কিমান জান আছে ন, তাৰ পৰা মাতিছে বুলি কৈছে, ঐ জান বুলি কৈছে, কি হ'ল বুলি কৈছে, মোক টৰ্চ লাইটটো আনি দিয়াচোন বুলি কৈছে। তেতিয়া কি কৰিবা বুলি কৈছে, নহয় মোৰ কাম আছে বুলি কৈছে। আৰু তেওঁ টৰ্চ লাইটটো লৈ পেলাই গৈছে বুলি কৈছে, বাহনী গুৰি ফালে গৈছে বুলি কৈছে, খুব বিচাৰিছে বুলি কৈছে, আৰু পাই গ'ল বুলি কৈছে। এইটো পাই যোৱাৰ পাছত কি কৰিছে বুলি কৈছে, উঠাই পেলাই হাতত ৰাখিলে বুলি কৈছে, তুমি একেবাৰে বেয়া নাপাবা হা বুলি কৈছে, একেবাৰে বেয়া নাপাবা, উপায় নাপায় ফাষ্টৰে শিক্ষা দিয়াৰ কাৰণে পেলাই দিছিলো। উপায় নাপায় ফাষ্টৰে শিক্ষা দিয়াৰ কাৰণে মন পালন কৰিবা বুলি কৈছে, নতুন হ'ব লাগে, যিচুত থকা বিলাক নতুন হ'ব লাগে, শিক্ষা দিছিলে, এইকাৰণে উপায় নাপায় পেলাই দিছিলো বুলি কৈছে। তুমি বেয়া নাপাব দেই, মই তোমাক গ্ৰহণ কৰিছো, গোটেই বছৰ তোমাক ৰাখিম বুলি কৈছে। গোটেই বছৰ তোমাক ৰাখিম বুলি কৈছে। বহুত মানুহবিলাক এনেকাই ৰিপেণ্ট কৰে, 2 মাহ 3 মাহ ভাল থাকে আৰু মদ পানী এৰি দিব, সাধু হৈ দেখুৱাব, আৰু পিছত পুনৰাই সেই পুৰণি লগৰীয়াবিলাকৰ লগতেই আৰু গুচি যায়। এইটো কাৰণে বাইবেলত কৈছে ন, এনেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে নতুন সৃষ্টি বুলি কৈছে, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। সেইটো কাৰণে আমি চেক কৰিব লাগে, আমাৰ পুৰণিবিলাক চব আমি পেলাই দিব লাগিব, আমাৰ পুৰণি স্বভাৱবিলাক, আমাৰ পুৰণি পাপবিলাক চব এৰিব লাগিব, আৰু আমি খ্ৰীষ্টৰ লগত নতুন জীৱন যাপন কৰিব লাগিব। আমি গীৰ্জা নাহিলে, বাইবেল নপঢ়িলে, প্ৰাৰ্থনা নকৰিলে কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। মই এইটো এদিন চিন্তা কৰি আছিলো, এদিন অলপ ষ্টাডি কৰি আছিলো, মানুহবিলাকে 2 মাহ 3 মাহ কেলে ভাল থাকে আৰু পিছত আৰু পুনৰাই সেই পুৰণি জীৱনত কিয় গুচি যায়। মই ষ্টাডি কৰিলো, তেওঁবিলাকে বাইবেল নপঢ়ে, প্ৰাৰ্থনা নকৰে, তাৰ পিছত গীৰ্জা নাহে। আপুনি বাইবেল পঢ়িব নাজানে, কিন্তু আপুনি ঈশ্বৰৰ বাক্য শুনি থাকিব লাগে গীৰ্জাঘৰত, তেতিয়া আপুনিহে এই পুৰণা পাপবিলাক চব এৰিব পাৰিব, নহ'লে 2 মাহ 3 মাহে পাৰিব, নহ'লে আপুনি নতুন হ'ব নোৱাৰিব। সেইটো কাৰণে খ্ৰীষ্টৰ লগত থাকিলে আমি চেক কৰিব লাগিব, সঁচাকে নতুন হৈছে না নাই। সেইটো কাৰণে আমি আজি সম্পূৰ্ণ নিজৰ জীৱনটো আমি চেক কৰি পেলাই যাব লাগিব, আৰু নতুন হৈ পেলাই আজি যাবলৈ চেষ্টা কৰিব লাগিব।